নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই ৰাষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহ সম্পৰ্কে, জ্যোতিষশাস্ত্ৰ সম্পৰ্কে, বাস্তুশাস্ত্ৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা উইচ ফুলফিলমেণ্ট টেকনিকৰ সম্পৰ্কে আলোচনা কৰিবলৈ বিচাৰিছোঁ। বন্ধুসকল, এইটো এটা মেনিফেষ্টেশ্যনৰ টেকনিক। কিদৰে আমি নিজৰ মনৰ ইচ্ছাখিনি ইউনিভাৰ্চক ক'ব পাৰোঁ বা ইউনিভাৰ্চক আমি নিজৰ মনৰ ইচ্ছা পূৰ্ণ কৰিবৰ কাৰণে ৰিকুৱেষ্ট কৰিব পাৰোঁ, এয়াই হৈছে মেনিফেষ্টেশ্যন টেকনিক। ইয়াৰ আগতেও মই আপোনালোকৰ লগত তেজপাতৰ এটা মেনিফেষ্টেশ্যনৰ টেকনিকৰ সম্পৰ্কে জনাইছিলোঁ। আজি মই আপোনালোকক এটা অত্যন্ত সহজ আৰু অত্যন্ত পাৱাৰফুল এটা মেনিফেষ্টেশ্যনৰ টেকনিকৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এই টেকনিকটো কৰিবৰ কাৰণে আমাক কোনো ধৰণৰ বেলেগ বস্তু নালাগে। মাত্ৰ এগিলাচ পানীৰ সহায়ত আমি এই মেনিফেষ্টেশ্যনৰ টেকনিকটো কৰিব পাৰোঁ। আৰু এই টেকনিকটো কৰিবৰ কাৰণে আমাক বেছি সময়ৰ প্ৰয়োজন নাই। কিন্তু এই মেনিফেষ্টেশ্যন টেকনিকটো আমি কেৱল ৰাতিপুৱাৰ সময়তে কৰিব পাৰিম, অন্য সময়ত আমি এই প্ৰয়োগটো কৰিব নোৱাৰিম। ৰাতিপুৱা শুই উঠি আমি এই টেকনিকটো ব্যৱহাৰ কৰিব লাগিব আৰু কণ্টিনিউ কৰিব লাগিব। তেতিয়াহে আমাৰ ইচ্ছাবোৰ লাহে লাহে পূৰ্ণ হ'বলৈ ল'ব। বন্ধুসকল, এইটো ৱাটাৰ চাৰ্জিং টেকনিক বা ৱাটাৰ মেনিফেষ্টেশ্যন টেকনিক বুলিও কোৱা হয়। কি কৰিব লাগে বন্ধুসকল, ভালকৈ শুনি লওক। আপোনালোকে ৰাতিপুৱা শুই উঠি মুখখন ধুই লৈ আপোনালোকে পোনপ্ৰথমে এক গিলাচ পানী ল'ব। আপোনালোকৰ ঘৰত যি নৰ্মেল টেপৰ পানী আছে সেয়া পানী ল'ব। চিচাৰ গিলাচত এক গিলাচ পানী ল'ব। পানী লৈ সেই গিলাচটো আপুনি নিজৰ সন্মুখত ৰাখি আপোনাৰ উইচ যিমান আছে, ধৰি লওক আপোনাৰ 3-4টা মনত ইচ্ছা আছে, সপোন আছে বা আপুনি সেইকেইটা পূৰ্ণ হোৱাটো বিচাৰিছে, সেই উইচকেইটা এটা এটাকৈ ক'ব। ধৰি লওক, মোৰ সোনকালে গভৰ্ণমেণ্ট চাকৰি এটা হ'ব লাগে, মোৰ এখন ভাল গাড়ী হ'ব লাগে, মোৰ জীৱনলৈ সুবিধা আহিব লাগে, মোৰ টকা পইচা দিনে দিনে বৃদ্ধি হ'ব লাগে। এইদৰে নিজৰ যিখিনি ইচ্ছা আছে, 1, 2, 3, 4, 5টা যিমানেই নহওক কিয়, সেই উইচকেইটা আপোনালোকে সেই গ্লাছটোৰ ফালে চাই মনে মনে ক'ব বা উচ্চাৰণ কৰিও ক'ব পাৰে, কোনো কথা নাই। উইচখিনি কোৱাৰ পিছত আপোনালোকে সেই গ্লাছত থকা পানীখিনিৰ ফালে চাই আপোনালোকে 3বাৰ ক'ব, এক্টিভেট এক্টিভেট এক্টিভেট। কি কৰিব লাগে বন্ধুসকল, আপোনালোকে ৰাতিপুৱা শুই উঠিব, এগিলাচ পানী ল'ব, চিচাৰ গ্লাছত এক গিলাচ পানী ল'ব। পানী লৈ নিজৰ যিখিনি ইচ্ছা আছে আপোনাৰ, ধৰি লওক চাকৰি পোৱাৰ ইচ্ছা, ঘৰ বনোৱাৰ ইচ্ছা, নতুন এখন গাড়ী লোৱাৰ ইচ্ছা, যিকোনো ধৰণৰ ইচ্ছা হ'ব পাৰে। 1টা হ'ব পাৰে, 2টা হ'ব পাৰে, 4টা হ'ব পাৰে, 5টা হ'ব পাৰে, যিমানেই ইচ্ছা নহওক কিয়, আপুনি এটা এটা ইচ্ছা পানীখিনিৰ ফালে চাই ক'ব। মনে মনেও ক'ব পাৰে, উচ্চাৰণ কৰিও ক'ব পাৰে, কোনো কথা নাই। তাৰপিছতে আপোনালোকে পানীখিনিৰ ফালে চাই ক'ব, এক্টিভেট এক্টিভেট এক্টিভেট। 3বাৰ ক'ব, এক্টিভেট এক্টিভেট এক্টিভেট। তাৰপিছত আপোনালোকে সেই পানীখিনি খাই দিব। আৰু এই প্ৰক্ৰিয়াটোকে আপোনালোকে কণ্টিনিউ কৰিবলৈ ল'ব। এনে কৰিলে আপোনালোকৰ যিখিনি ইচ্ছা আছে সেইখিনি মেনিফেষ্ট হ'বলৈ ল'ব। বন্ধুসকল, পানীৰ এটা অত্যন্ত সাংঘাতিক গুণটো হৈছে যে পানীয়ে আমি যিখিনি কথা কওঁ সেইটো এবজৰ্ব কৰি লয়। পানীৰ এটা কোৱালিটি আছে এবজৰ্ব কৰা, যিকোনো এটা বস্তু নিজৰ মাজত সোমোৱাই ল'ব পাৰে। বন্ধুসকল, তাৰোপৰি আৰু এটা ধৰণে আমি এই ৱাটাৰ মেনিফেষ্টেশ্যন টেকনিক ব্যৱহাৰ কৰিব পাৰোঁ। কেনেকৈ কৰিব পাৰোঁ, আপুনি ৰাতিপুৱা শুই উঠি এগিলাচ পানী ল'ব। পানী লৈ সেই পানীখিনি আপোনাৰ ঘৰত যি ফুলৰ টাব আছে বা মানি প্লেণ্ট আছে, লাকি বেম্বো আছে, যিকোনো ধৰণৰ গছৰ পুলি হ'ব পাৰে, সেই গছৰ পুলিৰ ওচৰলৈ যাব। পানীখিনি লৈ গৈ গছৰ পুলি গুৰিত আপুনি ঢালিব আৰু মনে মনে নিজৰ ইচ্ছাৰ কথা ক'ব। আৰু ইচ্ছাৰ কথা কওঁতে প্ৰথমে পানী গিলাচ হাতত লৈ ল'ব, গোটেই ইচ্ছাকেইটা ক'ব, কৈ লৈ গছৰ গুৰিত ঢালি দিব। আৰু এই প্ৰক্ৰিয়াটোকে কণ্টিনিউ কৰিবলৈ ল'ব। অৰ্থাৎ আপুনি নিজৰ ইচ্ছাখিনি কৈ নিজেও পানীখিনি খাবও পাৰে, বা আপুনি যদি পানীখিনি নাখায় তেন্তে আপুনি কোনো গছৰ গুৰিত আপুনি ঢালি দিবও পাৰে। কিন্তু বন্ধুসকল, এই প্ৰয়োগটো আপোনালোকে কণ্টিনিউ কৰিব। এদিন বা দুদিন কৰিলে যে ইয়াৰ পৰা ৰিজাল্ট পাব সেইটো সম্ভৱ নহয়। এই প্ৰয়োগটো আপোনালোকে কণ্টিনিউ কৰি যাব। আৰু এই প্ৰয়োগটো ৰাতিপুৱাৰ সময়ত কৰিব, অন্য সময়ত এই প্ৰয়োগটো আপোনালোকে নকৰিব। চাব আপোনালোকৰ মনৰ ইচ্ছাবিলাক এটা এটাকৈ পূৰ্ণ হ'বলৈ ল'ব। আপোনাৰ জীৱনলৈ পজিটিভিটি আহিবলৈ ল'ব।
বন্ধুসকল এইটো এটা অত্যন্ত পাৱাৰফুল ৱাটাৰ চাৰ্জিং টেকনিক, ৱাটাৰ মেনিফেষ্টেশ্যন টেকনিক বুলি কোৱা হয়। কেৱল আপোনালোকে নিজৰ ইচ্ছাখিনি কোৱাৰ শেষত সেই পানীখিনিলৈ চাই 3বাৰ এক্টিভেট 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 ক'বলৈ নাপাহৰিব। তাৰপিছত আপুনি সেই পানীখিনি নিজে খাবও পাৰে বা আপুনি কোনো গছৰ গুৰিতো ঢালি দিব পাৰে। আৰু এই প্ৰক্ৰিয়াটোকে কণ্টিনিউ কৰিবলৈ ল'ব, আপোনালোকৰ মনৰ ইচ্ছাবিলাক এটা এটাকৈ পূৰ্ণ হ'বলৈ ল'ব। বন্ধুসকল এইটো এটা অত্যন্ত সহজ আৰু সাধাৰণ প্ৰয়োগ, আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। সম্পূৰ্ণ পজিটিভ মাইণ্ড লৈ, সম্পূৰ্ণ পজিটিভ থট লৈ আপোনালোকে প্ৰয়োগটো কৰিব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ এই ৱাটাৰ চাৰ্জিং টেকনিক বা ৱাটাৰ মেনিফেষ্টেশ্যন টেকনিকটো সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।